পঞ্চায়তৰ সদস্যক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা পত্নীৰ লগত পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব স্বামী। দিনৰ দিনটো বহি থাকিব নোৱাৰিব কাৰ্যালয়ত স্বামী, আৰু স্বামীয়ে এতিয়াৰ পৰা পত্নীৰ কামত যাব নোৱাৰিব বা সভাটো বহাই ৰাখিব নোৱাৰিব বা বহি থাকিব নোৱাৰিব এতিয়াৰ পৰা স্বামী। চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, বিশেষকৈ মহিলাসকলৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে। স্বামী এতিয়াৰ পৰা দিনৰ দিনটো বহি থাকিলে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। যেহেতু বহু সময় দেখিবলৈ পোৱা যায় যে বহু স্বামীয়ে এনেদৰে বহি থাকে পত্নীৰ কামত বা সভা হৈ থাকে, পত্নীৰ কাম থাকে, স্বামী বহি থাকে। চৰকাৰে এই লক্ষ্য কৰিছে আৰু কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীৰ সৈতে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব এতিয়াৰ পৰা স্বামী। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামী প্ৰৱেশ ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা হৈছে। পঞ্চায়তৰ সদস্যক লৈ ডাঙৰ সিদ্ধান্ত চৰকাৰৰ। শ্ৰমিকসকলে পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব এতিয়াৰ পৰা। ব্লকত দিনৰ দিনটো বহি থকাৰ বাবে এতিয়া হাৰিব লগা হৈছিল, যিহেতু এগৰাকী মহিলা হাৰিব লগা হৈছিল। স্বামী আহি সভাকক্ষত বহি থাকিব এতিয়াৰ পৰা নোৱাৰিব। বহু সময় দেখিবলৈ পোৱা যায় যে পত্নীৰ লগত স্বামী গৈ সভাকক্ষত এনেই বহি থাকে। পত্নীক প্ৰতিনিধিত্ব কৰি পঞ্চায়ত কাৰ্যালয়লৈ আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামী, এতিয়াৰ পৰা আহিব নোৱাৰিব। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ ইতিমধ্যে নিষিদ্ধ ঘোষণা কৰা হৈছে, সম্পূৰ্ণৰূপে নিষিদ্ধ। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ডাঙৰ মন্তব্য কৰিছে, ডাঙৰ ঘোষণা কৰিছে। গতিকে নৱনিৰ্বাচিত পঞ্চায়ত সদস্যক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীৰ সৈতে এতিয়াৰ পৰা পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব, পত্নীৰ স্বামী যাব নোৱাৰিব। আৰু চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে, সকলোৱে এই পদক্ষেপ মানি চলিব লাগিব। পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ এক প্ৰকাৰৰ নিষিদ্ধ ঘোষণা কৰা হৈছে। শ্ৰমিকসকলে পত্নীৰ কামত আহি হস্তক্ষেপ এতিয়াৰ পৰা কৰিব নোৱাৰিব। ব্লকত দিনটো বহি থকাৰ বাবে যিহেতু এগৰাকী মহিলা হাৰিব লগা হৈছিল, আৰু তাৰ পিছতে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে। স্বামী আহি সভাকক্ষত বহি থাকিব নোৱাৰিব দিনৰ দিনটো। শ্ৰমিকসকলে নিজৰ নিজৰ কাম কৰক, পত্নীৰ কামত হস্তক্ষেপ কৰিবলৈ নোৱাৰিব। পত্নীৰ কাৰণে আহি সভাকক্ষত বহি থাকিব নোৱাৰিব দিনৰ দিনটো, ব্লকত বহি থাকিব নোৱাৰিব। যিহেতু বহু সময় দেখিবলৈ পোৱা যায় যে মহিলা প্ৰতিনিধি বা মহিলা পঞ্চায়তৰ মহিলা সদস্যৰ স্বামী আহি দিনৰ দিনটো বহি থাকে, কাম থাকে মহিলাগৰাকীৰ, কিন্তু স্বামী আহি দিনৰ দিনটো বহি থাকে। কিন্তু এতিয়াৰ পৰা এনে আৰু কাৰ্য কৰিব নোৱাৰিব, এনে কাম নিষিদ্ধ ঘোষণা কৰা হৈছে। স্বামী আহি বহি থাকিব নোৱাৰিব দিনৰ দিনটো। পত্নীৰ কাম আছে, পত্নীয়ে থাকিব। পত্নীৰ সভা চলি আছে, তাত স্বামীৰ কি কাম থাকিব? স্বামী আহি দিনৰ দিনটো বহি থাকিব নোৱাৰিব বা পত্নীৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। এয়া পঞ্চায়তৰ সদস্যক লৈ চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহু আচলতে মহিলা সদস্য, পঞ্চায়তৰ মহিলা সদস্যৰ স্বামী এনেদৰে দিনৰ দিনটো বহি থকা দেখিবলৈ পোৱা যায়। আৰু চৰকাৰে যেহেতু লক্ষ্য কৰি আছিল দীৰ্ঘদিনৰ পৰা, আৰু অৱশেষত চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে দিনৰ দিনটো এনেদৰে স্বামী বহি থাকিব নোৱাৰিব। পঞ্চায়তৰ কাৰ্যালয়ত এক প্ৰকাৰৰ স্বামীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে। ব্লকত দিনৰ দিনটো বহি থকাৰ বাবে যিহেতু এগৰাকী মহিলা হাৰিব লগা হৈছিল, আৰু তাৰ পিছতে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে। স্বামী আহি সভাকক্ষত বহি থাকিব এতিয়াৰ পৰা নোৱাৰিব। পত্নীৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব এতিয়াৰ পৰা কোনো স্বামীয়ে। পত্নীক প্ৰতিনিধিত্ব কৰি পঞ্চায়ত কাৰ্যালয়লৈ আহিব নোৱাৰিব মহিলা প্ৰতিনিধিৰ স্বামী। যিসকল মহিলা প্ৰতিনিধি আছে তেওঁলোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। মহিলা প্ৰতিনিধিৰ স্বামীৰ এতিয়াৰ পৰা কাৰ্যালয়ত একো কাম নাই। মহিলাগৰাকীয়ে যিহেতু কাম থাকে, প্ৰতিনিধিগৰাকীৰে কাম থাকে, গতিকে মহিলাগৰাকীৰ বাহিৰে স্বামী যাব নোৱাৰিব কাৰ্যালয়লৈ। মহিলাগৰাকীৰ সভা চলি আছে, তাত স্বামী বহি থকাটো কি কাম থাকিব? গতিকে মহিলাগৰাকীৰ সভা চলি আছে, তাত স্বামীৰ কোনো কাম নাই বা থকাৰ কোনো কাৰণ নাই। গতিকে স্বামী থাকিব নোৱাৰিব সেই সভাখনৰ ভিতৰত, আৰু স্বামীয়ে এতিয়াৰ পৰা পত্নীৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব। যিহেতু বহু সময় দেখিবলৈ পোৱা যায় যে বহু কাৰ্যালয়ত পত্নীৰ কাম থাকে, পত্নীৰ সভা চলি আছে, কিন্তু স্বামী বহি থাকে। স্বামীৰ কোনো ধৰণৰ কাম নাথাকিলেও বহি থাকে। এতিয়াৰ পৰা এনে কাৰ্য নিষিদ্ধ ঘোষণা কৰা হৈছে। পত্নীৰ কামত বা পত্নীৰ কামত আহি হস্তক্ষেপ কৰিব নোৱাৰিব কোনো স্বামীয়ে। ব্লকত দিনৰ দিনটো বহি থাকিব নোৱাৰিব এতিয়াৰ পৰা কোনো স্বামীয়ে। পত্নীৰ কাম আছে, পত্নীয়ে কৰিব। স্বামী আহি দিনৰ দিনটো ব্লকত বহি থকা কি কাম থাকিব? গতিকে এতিয়াৰ পৰা স্বামীসকলৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। যিসকলৰ নৱনিৰ্বাচিত পঞ্চায়তৰ সদস্য তেওঁলোকৰ বাবে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আহি পৰিছে। চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীৰ সৈতে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব এতিয়াৰ পৰা স্বামী। পত্নীৰ কাম আছে, পত্নীয়ে কৰিব। পত্নীৰ সভা চলি আছে, পত্নী থাকিব। কিন্তু স্বামীৰ কি কাম? পত্নীৰ সভাখনত স্বামী কিয় থাকিব লাগে? দিনৰ দিনটো বহি থকা স্বামীৰ কি কাম থাকে? স্বামীৰো নিজৰ কাম আছে, গতিকে স্বামীয়ে নিজৰ নিজৰ কাম কৰক, সকলোৱে নিজৰ নিজৰ কাম কৰক। পত্নীৰ কামত হস্তক্ষেপ কৰিব নালাগে বা পত্নীৰ কামত এতিয়াৰ পৰা কোনো স্বামীয়ে হস্তক্ষেপ কৰিব নোৱাৰিব। চৰকাৰে ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পত্নীৰ সৈতে পঞ্চায়ত অফিচলৈ যাব নোৱাৰিব কোনো স্বামী। বহু সময় দেখিবলৈ পোৱা যায় যে স্বামী পত্নীগৰাকীৰ কাম থাকে, কিন্তু স্বামীগৰাকী গৈ এনেই বহি থাকে, দিনৰ দিনটো বহি থাকে পত্নীৰ কামত। বা সভা চলি আছে, সভা চলি থকাৰ মাজতে পত্নীৰ সভা চলি আছে, তাত স্বামীয়ে বহি থাকে। গতিকে
গতিকে এতিয়াৰ পৰা স্বামীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে স্বামীসকলে এতিয়াৰ পৰা পত্নীৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব দিনৰ দিনটো ব্লকত বহি থাকিব নোৱাৰিব কোনো স্বামীয়ে এতিয়াৰ পৰা স্বামী আহি সভাকক্ষত বহি থাকিব নোৱাৰিব ইতিমধ্যে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰিছে এই কথা পত্নীক প্ৰতিনিধিত্ব কৰি পঞ্চায়ত কাৰ্যালয়লৈ আহিব নোৱাৰিব এতিয়াৰ পৰা মহিলা প্ৰতিনিধিৰ স্বামী আহিব নোৱাৰিব পঞ্চায়ত কাৰ্যালয়ত মহিলা প্ৰতিনিধিৰ স্বামীৰ প্ৰৱেশ এক প্ৰকাৰৰ নিষিদ্ধ ঘোষণা কৰা হৈছে সম্পূৰ্ণৰূপে নিষিদ্ধ এতিয়াৰ পৰা পত্নীৰ কামত হস্তক্ষেপ কৰিব নোৱাৰিব বহু সময় দেখিবলৈ পোৱা যায় যে মহিলা প্ৰতিনিধি থাকে কিন্তু মহিলা প্ৰতিনিধিগৰাকীৰ স্বামী আহি দিনৰ দিনটো বহি থাকে মহিলা প্ৰতিনিধিগৰাকীৰ সভা চলি আছে কিন্তু থাকে স্বামী দিনৰ দিনটো বহি ব্লকত বহি থাকে স্বামী চলি আছে পত্নীৰ কাম কাজ কিন্তু স্বামী বহি থাকে এতিয়াৰ পৰা সেই কামবোৰ নিষিদ্ধ ঘোষণা কৰা হৈছে স্বামীৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰা হৈছে কোনো হস্তক্ষেপ কৰিব নোৱাৰিব এতিয়াৰ পৰা পত্নীৰ কামত স্বামীয়ে মন্তব্য আছে এই মুহূৰ্তত মন্তব্য আগবঢ়াইছো মহিলা প্ৰতিনিধিয়ে স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাত যে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত মানে দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি দুজন স্বামীক পঠাই দিছিলে আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকে গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব নিজে সশৰীৰে উপস্থিত থাকিব লাগিব কিমান আচলতে এনেধৰণে ভাবি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব সেইবোৰ অফিচিয়েলিতো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে এতিয়া কিবা সভা এখন আছে স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল সেইটো সহায়টো কৰিব লাগিব কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলে স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক সকলো পঞ্চায়তৰ সচিবক যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা মহিলা প্ৰতিনিধিয়ে স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাত যে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত মানে দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি দুজন স্বামীক পঠাই দিছিলে আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকে গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব নিজে সশৰীৰে উপস্থিত থাকিব লাগিব কিমান আচলতে এনেধৰণে ভাবি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব সেইবোৰ অফিচিয়েলিতো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে কিন্তু তেওঁ নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে এতিয়া কিবা সভা এখন আছে স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল সেইটো সহায়টো কৰিব লাগিব কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলে স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক সকলো পঞ্চায়তৰ সচিবক যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা মহিলা প্ৰতিনিধিয়ে স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ কাৰণ কিয় আমি এই বজালী জিলাত যে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত মানে দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে আজি দুজন স্বামীক পঠাই দিছিলে আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকে গামোচা প্ৰদান কৰা নাই আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব
নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান চলে এনেধৰণে আজি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব? তেওঁলোকে অফিচিয়েলিতো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব, কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলে স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা। প্ৰায়ভাগ মহিলা প্ৰতিনিধিয়ে স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাত যে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামীয়ে তেওঁ নিজে ব্লকত দিনটো বহি থকাৰ কাৰণে সেইগৰাকী মহিলা হাৰিবলগীয়া হৈছে। গতিকে আমি এইটো আহ্বান জনাইছোঁ আমাৰ প্ৰতিনিধিসকলক যে তেওঁলোকৰ স্বামীক যাতে আমাৰ কাৰ্যালয়লৈ যাতে প্ৰেৰণ নকৰে। আজি দুজন স্বামীক পঠাই দিছিলে, আমি সেই দুজন স্বামীক যাক পঠাই দিছিলে আমি তেওঁলোকে গামোচা প্ৰদান কৰা নাই। আজি আমি বাৰ্তা দিছোঁ যে স্বামীক পঠালে নহ'ব, নিজে সশৰীৰে উপস্থিত থাকিব লাগিব। কিমান চলে এনেধৰণে আজি অফিচত থাকে তেওঁলোকৰ বিৰুদ্ধে যদি প্ৰমাণ হয় কি হ'ব? তেওঁলোকে অফিচিয়েলিতো চাকৰিয়ালে হওক বা নন চাকৰিয়ালে হওক তেওঁলোকে নিজে নাগৰিক হিচাপে আহিব পাৰে, কিন্তু নিজৰ ঘৈণীয়েকক ৰিপ্ৰেজেণ্ট কৰি পেলাই স্বামী আহিব নোৱাৰে। এতিয়া কিবা সভা এখন আছে, স্বামী আহি পেলাই বাইকেৰে লৈ গ'ল, সেইটো সহায়টো কৰিব লাগিব, কিন্তু সভাকক্ষত বহি থকা বা কাৰ্যালয়ত বহি থকা এই কামটো নহ'ব। আৰু ইতিমধ্যে মই বিডিঅ'সকলক মই নিৰ্দেশ প্ৰদান কৰিম যে যিসকলে স্বামীয়ে যাতে কাৰ্যালয়ত যাতে সোমাব নোৱাৰে তাৰ কাৰণে মই এখন নতুন নিৰ্দেশনা প্ৰদান কৰিম সকলো বিডিঅ'বিলাকক, সকলো পঞ্চায়তৰ সচিবক, যে নিৰ্বাচিত সদস্যৰ গিৰিয়েকে যাতে কাৰ্যালয়ত যাতে বহি থাকিব নোৱাৰে তাৰ কাৰণে এইবাৰ প্ৰথমৰ পৰা ব্যৱস্থা। প্ৰায়ভাগ মহিলা প্ৰতিনিধিয়ে স্বামীসকলে পঞ্চায়তৰ কাম কৰা এই বিষয়টো আজি আয়ুক্ত ডাঙৰীয়াই খোলাকৈ কৈছে যে আমি আগন্তুক দিনত আমি স্বামীসকলৰ জৰিয়তে পঞ্চায়তত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ। কাৰণ কিয় আমি এই বজালী জিলাত যে মই দেখিছোঁ যে এগৰাকী প্ৰাৰ্থীৰ স্বামী